ভাৰত চৰকাৰে ভাৰতৰ সংবিধানৰ পৰা আৰ্টিকল 370 আৰু 35A আৰ্টিকল দুটা উঠাই লৈছে। এই লৈ সমগ্ৰ দেশজুৰি বিতৰ্কৰ সূচনা হৈছে। পাকিস্তান, চীন, আমেৰিকা ইত্যাদিৰ দৰে দেশেও এই সিদ্ধান্ত লৈ ব্যস্ত হোৱা দেখা গৈছে। আমিও এই লৈ জ্ঞান ৰখা দৰকাৰ, কাৰণ এনেকুৱা এটা সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰে ভাৰতবৰ্ষৰ যিকোনো এখন ৰাজ্যৰ ওপৰত ল'ব পাৰে। উল্লেখযোগ্য যে ভাৰতবৰ্ষৰ জনসাধাৰণৰ মাজতো কিন্তু এই লৈ দ্বিমত সৃষ্টি হৈছে। কোনোবাই এই সিদ্ধান্তক সমৰ্থন জনাই ফটকা ফুটাই নাচি বাগি ক'ব নোৱাৰা হৈ আছে, আন কিছুমানে এই সিদ্ধান্তৰ বিৰোধিতা কৰি দুখ মনেৰে ঘৰতে কিন্তু বহি আছে। আমিও এই আৰ্টিকেলটো উঠাই লোৱাৰ ভাল আৰু বেয়াৰ বিষয়ে আজি কথা পাতিম, কিন্তু তাৰ আগতে আমি জানি ল'ব লাগিব এই 370 আৰ্টিকেলটো হয় কি আৰু ইয়াৰ হিষ্ট্ৰীটোনো কি তাৰ বিষয়ে চাই লওঁ আহক। ভাৰতৰ স্বাধীনতাৰ সময়ত ব্ৰিটিছে এটা ডাঙৰ প্ৰব্লেম দি থৈ গ'ল। সেইটো হ'ল ইণ্ডিয়া আৰু পাকিস্তানৰ পাৰ্টিশ্যন। পাৰ্টিশ্যনৰ সময়ত ইণ্ডিয়া আৰু পাকিস্তানে দুয়োখনেই চেষ্টা কৰিছিল যাতে যিমান পাৰে সিমান লেণ্ড নিজৰ ফাললৈ আনিব পাৰে। সেই সময়ত ব্ৰিটিছ শাসিত অঞ্চলৰ লগতে আছিল কিছুমান ৰজা শাসিত ৰাজ্য। আইৰনমেন চৰ্দাৰ বল্লভভাই পটেলৰ প্ৰচেষ্টাত বেছিভাগ ৰজা শাসিত ৰাজ্য ভাৰতৰ ফালে আনিবলৈ সক্ষম হৈছিল, যদিও তিনিখন ষ্টেটে তেওঁক খুব টেনশ্যন দিছিল: জুনাগড়, হায়দৰাবাদ আৰু কাশ্মীৰ। তাৰে ভিতৰত কাশ্মীৰখনক লৈ তেওঁ বহুত ইণ্টাৰেষ্ট দেখুওৱা নাছিল, কিয়নো কাশ্মীৰ এখন মুছলিম মেজৰিটি ষ্টেট আৰু পাকিস্তানৰ বৰ্ডাৰত অৱস্থিত। কিন্তু জৱাহৰলাল নেহৰুৱে কোনো পৰিস্থিতিত কাশ্মীৰক যাবলৈ দিব খোজা নাছিল, কিয়নো তেওঁ নিজে এজন কাশ্মীৰী পণ্ডিত আছিল আৰু আগন্তুক দিনত প্ৰাইম মিনিষ্টাৰ হোৱাৰো এটা সপোন তেওঁ দেখিছিল। গান্ধীজীয়েও কাশ্মীৰক কিন্তু ইণ্ডিয়াৰ লগতে ৰাখিবলৈ বিচাৰিছিল। পিছে সেই সময়ৰ কাশ্মীৰৰ ৰজা মহাৰাজা হৰি সিঙে আকৌ বেলেগ এটা সপোনহে দেখি আছিল। তেওঁ ইণ্ডিয়া বা পাকিস্তানৰ লগত যোগ হোৱাতকৈ এখন স্বতন্ত্ৰ কাশ্মীৰহে বিচাৰিছিল। সেই সময়তে আকৌ পাকিস্তানে কাশ্মীৰত এটেক কৰি দিলে। মহাৰাজা হৰি সিঙে ভাৰতীয় সেনাৰ হেল্প বিচাৰিলে। তেতিয়া ইণ্ডিয়ান গভৰ্ণমেণ্টে ক'লে যে আমি তেতিয়াহে আমাৰ সৈন্যক তোমাৰ তালৈ গুলি খাবলৈ পঠিয়াম যদিহে তুমি কাশ্মীৰক ভাৰতৰ অংশ বনোৱা। হৰি সিং মান্তি হ'ল আৰু তাৰ পাছতেই আৰম্ভ হ'ল ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত কাশ্মীৰক লৈ প্ৰথমখন যুদ্ধ। আনফালে চহী হ'ল ইনষ্ট্ৰুমেণ্ট অফ এছেছন, য'ত হৰি সিঙে ইণ্ডিয়ান গভৰ্ণমেণ্টক কেইটামান কণ্ডিশ্যনছ দিলে আৰু ইন ৰিটাৰ্ণ কাশ্মীৰক ইণ্ডিয়াৰ লগত যোগ কৰিলে। ভাৰতীয় সংবিধানখন সম্পূৰ্ণ হোৱাৰ পাছত এই ইনষ্ট্ৰুমেণ্ট অফ এছেছনেই হ'লগৈ আৰ্টিকল 370, যাৰ মতে ডিফেন্স, কমিউনিকেশ্যন আৰু এক্সটাৰ্নেল এফেয়াৰ্ছৰ বাহিৰে ইণ্ডিয়ান গভৰ্ণমেণ্টে কাশ্মীৰৰ ওপৰত যিকোনো ল বনাবলৈ হ'লে কাশ্মীৰৰ ষ্টেট গভৰ্ণমেণ্টৰ পাৰ্মিশ্যন ল'ব লাগিব। তাৰোপৰি কাশ্মীৰৰ ওচৰত থাকিব নিজাকৈ এখন ফ্লেগ আৰু নিজৰ এখন সংবিধান। অৱশ্যে এইখিনি এৰেঞ্জমেণ্টছ অকল তেতিয়ালৈকেহে কৰা হ'ল যেতিয়ালৈকে কাশ্মীৰত শান্তি স্থাপন নহয়। তাৰ পাছত কাশ্মীৰী মানুহখিনিক এটা ৰেফাৰেণ্ডাম দিয়া হ'ব বুলি ডিচাইড কৰা হ'ল। সেই ৰেফাৰেণ্ডামখনত তেওঁলোকে নিজে ডিচাইড কৰিব পাৰিব যে তেওঁলোক ইণ্ডিয়াৰ লগত থাকিব বিচাৰে নে পাকিস্তানৰ লগত নে স্বতন্ত্ৰভাৱে। অৱশ্যে লাষ্ট 70 বছৰত কাশ্মীৰত কোনোদিন শান্তি ঘূৰি নাহিলে আৰু সেই ৰেফাৰেণ্ডামখন কাশ্মীৰীসকলক কোনো দিন দিয়া নহ'ল। এতিয়া ৰিচেণ্টলি 370 আৰ্টিকলটো আঁতৰাই দিয়াৰ লগে লগে জম্মু কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মৰ্যাদাটো আঁতৰাই দিয়া হ'ল। লগতে জম্মু কাশ্মীৰ আৰু লাডাখ দুটা বিভক্ত ভাগত বিভক্ত কৰা হ'ল আৰু দুটাকে ইউনিয়ন টেৰিটৰী মানে কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ঘোষণা কৰা হ'ল। ইয়াৰ লগে লগে জম্মু কাশ্মীৰত বেলেগকৈ নিজৰ পতাকা নাথাকিব আৰু লগতে ভাৰতবৰ্ষৰ সংবিধানৰ লগত ই সংযোজিত হ'ব, তেওঁলোকৰ নিজৰ কোনো সংবিধান নাথাকে। 35A আৰ্টিকলটোৱে কিন্তু তাৰ কাশ্মীৰীসকলক অধিকাৰ দিছিলে যে তাৰ স্থায়ী বাসিন্দা কোন হ'ব বা তেওঁলোকে কি কি ফেচিলিটিজ পাব, যেনেকৈ স্কুল কলেজত বিশ্ববিদ্যালয়ত স্কলাৰশ্বিপ কোনে কোনে পাব বা চৰকাৰী চাকৰি অকল তেওঁলোকেহে পাব, নতুবা তাৰ মাটি তেওঁলোকেহে কিনা বেচা কৰিব পাৰিব। ভাৰতবৰ্ষৰ অন্য মানুহে তাৰ মাটি গৈ কিনিব নোৱাৰিব। কিন্তু এতিয়া 35A আৰ্টিকলটো আঁতৰাই দিয়াৰ লগে লগে এই সুবিধাখিনি নাইকিয়া হৈ যাব আৰু ভাৰতবৰ্ষৰ অন্য মানুহৰ সেই সুবিধাখিনি কিন্তু ল'ব পাৰিব। এতিয়া কথা হ'ল এই আৰ্টিকলটো আঁতৰাই দিয়াৰ বাবে ভাল হ'ল নে বেয়া হ'ল? কিছুমানে কৈছে ভাল হ'ল আৰু কিছুমানে কৈছে বেয়া হ'ল। ভাল হ'ল বুলি কোৱা সকলৰ মতে এই 370 আৰ্টিকল আঁতৰাই দিয়াৰ লগে লগে এখন দেশ, এখন সংবিধানৰ এখন পতাকাৰ তলত সকলো মানুহ অহাৰ বাবে কাশ্মীৰী সকলেও আমাক আঁকোৱালি ল'ব, আমিও তেওঁলোকক আঁকোৱালি ল'ম। কিন্তু বেয়া হ'ল বুলি কোৱা সকলৰ মতে কাশ্মীৰী সকলক নুসুধাকৈ এই 370 আৰ্টিকলটো আঁতৰাই দিয়াৰ বাবে কাশ্মীৰী সকলৰ মাজত অসন্তুষ্টিৰহে সৃষ্টি হ'ব, বন্ধুত্বৰ নহয়। দ্বিতীয়তে কোনোৱে কৈছে যে 35A টো আঁতৰাই দিয়াৰ বাবে ভাৰতৰ যিকোনো মানুহে গৈ কাশ্মীৰৰ মাটি কিনিব পাৰিব। তাৰ বাবে কাশ্মীৰী সকলৰ হাতত থকা মাটিবিলাক বেছি দি কাশ্মীৰী মানুহখিনি ধনী হ'ব পাৰিব।
কিন্তু কোনোৱে আকৌ কৈছে যে লং টাৰ্মত যদি চাই এটো কিন্তু সফল নহয় কাৰণ লং টাৰ্মত যেতিয়া মাটিবিলাকৰ দাম বাঢ়ি এটা সময় এনেকুৱা হ'ব যে তাৰ লোকেল লৰা এটাই ঘৰ বনাবলৈ বা ব্যৱসায় বাণিজ্য কৰিবলৈ কাৰণেও কিন্তু মাটি কিনিব বা ভাড়াত ল'ব নোৱাৰিব ব্যক্তিগতভাৱেও মই ভাবো যে মাটি বেছি কোনোবা ধনী হ'ব নোৱাৰে কাৰণ আমাৰ ইয়াতে চাওকচোন যি মাটি বেচিছে সি প্ৰথমতে ধনী হৈ গাড়ী লৈছে বাইক কিনিছে বা শকত সোণৰ চেইন পিনিছে কিন্তু কিছুদিনৰ পিছত সকলো শেষ কোনোৱে আকৌ কৈছে যে 35A আৰ্টিকেলটো অতৰোৱাৰ বাবে ডাঙৰ কোম্পানী বিলাকে তাত মাটি লিজত ল'ব ডাঙৰ ফেক্টৰী খুলিব আৰু সেই ফেক্টৰী বিলাকত আমাৰ লৰাহঁতে চাকৰি পাব আৰু টেৰৰিজিম বস্তুটো কমিব কিন্তু এই যুক্তিৰ বিৰুদ্ধে আকৌ বহুতে কৈছে যে ডুবাইৰ দৰে ঠাইতো কিন্তু এনেকুৱা আইন আছে কিন্তু ডুবাই আন্ডাৰ ডেভেলপ নেকি বা আমাৰ মেঘালয়লৈকে চাওকচোন তাততো বহুত ডাঙৰ সিমেন্ট ফেক্টৰী আছে তাতোতো এনেকুৱা ধৰণৰ আইন ইতিমধ্যে আছে বা যি ঠাইত ইতিমধ্যে এনেকুৱা ধৰণৰ আইন ব্যৱস্থা নাই সেইবোৰ ঠাই কিয় ডেভেলপ হোৱা নাই ইউপি বা বিহাৰ বা আমাৰ অসমখনলৈকে চাওকচোন কিডাল ডেভেলপমেন্ট হৈছে আজিলৈকে নতুন কোম্পানী অহাটো বাদে দিয়ক থকা কাগজ কল কেটাও কিন্তু জিয়াই ৰাখিব পৰা নাই অৱশ্যে আৰ্টিকেল 370 টো বিভিন্ন সময়ত এমেন্ড কৰি প্ৰায় ফপোলা কৰি পেলোৱা হৈছিল এতিয়া আকৌ হেতু 370 টো অতৰাই দি বহুত কিবা ডাঙৰ কাম হোৱা নাই থকা নথকা একেটাই কথা কিন্তু জিতু গব্বৰ সিং ষ্টাইলত অতৰাই দিয়া হল এটো অকন বেয়া লগা হৰিণাৰ মাংসই বৰি কাশ্মীৰখন খুব ধুনীয়া জায়গা আৰু এই কাশ্মীৰখন সেইভাবে সকলোকে লাগে কিন্তু তাত থকা মানুহসকল কাকো নালাগে সেইভাবে এই আইনখন অতৰোৱাৰ আগতে তাৰ মানুহৰ লগত কোনো ধৰণৰ আলোচনা বা লোকসভাটো এই লৈ কোনো আলোচনা হোৱা দেখা কিন্তু নগল হাজাৰ সেনাবাহিনী তাত নিয়োগ কৰা হল কাৰফিউ লগাই দিয়া হল জনপ্ৰতিনিধিসকলক গৃহবন্দী কৰিলে বুলি পেপাৰত পঢ়িবলৈ পাইছো আৰু পিছত কৈ দিয়া হল যে তেওঁলোকৰ আশা থকা 370 আৰ্টিকেলটো অতৰাই দিয়া হল আৰু লগতে ইউনিয়ন টেৰিটৰি কৰি মানে প্ৰথম বিশেষ ৰাজ্য আছিল বিশেষটো অতৰাই ৰাজ্য হল ৰাজ্যও নাই এতিয়া কেন্দ্ৰীয় শাসিত অঞ্চল এটা হৈ গল তথাপি হোপ ফৰ দা বেষ্ট সকলোৰে ভাল হওক গভৰ্ণমেণ্টখনৰো ভাল হওক কাশ্মীৰী সকলৰো ভাল হওক সেইভাবে আমি কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছো যে এনেকুৱা ধৰণৰ ডেভেলপমেন্ট কাশ্মীৰত কৰক যাতে তাৰ স্থানীয় মানুহে কেন্দ্ৰীয় চৰকাৰখনৰ প্ৰতি এটা আগ্ৰহ দেখুৱায় যিকোনো প্ৰকাৰে নিবনুৱা সমস্যাটো সমাধান কৰক আৰু বহুত চাকৰি তাত ক্ৰিয়েট কৰক যাতে তাৰ স্থানীয় যুৱক যুৱতীসকলে চাকৰি কৰিবলৈ যায় টেৰৰিজিম নহয় ধন্যবাদ জয় আই অসম